আমি ক্লাসটো বিগিন কৰো সিসেট বা ম্যাথছৰ ক্লাছত এটাই প্ৰবলেম দেৰিকে আহিলে একো বুজি নাপায় সো বেসিক্যালি যোন কেইজন অলপ লেটকে আহিছা 2-3 মিনিট তোমালোকে 7:01 মানত ট্রাই কৰিবা আহিবলৈ ঠিক আছে সো তো আমি আজি বা একদিন জি শিকি আছো ওকে তোমালোকে এটা ডিফারেন্স হয়তো মানে গম পাইছা যে সিসেট আৰু মানে তোমাৰ বাকি এক্সাম বিলাকৰ ম্যাথছ বেংকৰ মানে সিসেট আৰু গভৰ্নমেন্ট মিলাই কম্বাইন আৰু বাকি তোমাৰ বেংকৰ এটা ডিফারেন্স হয়তো নোটিস কৰিছা হয়নে মই তোমালোকক কোনোদিন স্পিড ওকে স্পিড তোমালোকে প্ৰেক্টিস কৰি নিজে আহি যাব আৰু শর্টকাট ট্ৰিক্স বুলি মই তোমালোকক ফৰ্মুলা কেতিয়াও দিয়া নাই যেতে ওপৰত যদি দৰকাৰ হয় কেতিয়াবা দিব লগা হ'ব পাৰে কিন্তু বিশেষকৈ মই তোমালোকক প্ৰত্যেক দিনে কনসেপ্টছত ইম্পৰ্টেন্স দিবলৈ ট্রাই কৰিছো ওকে কনসেপচুয়ালি বুজাইছো সো দ্যাট তোমালোকে এটো বস্তু পাহৰি নোযোৱা কেতিয়াও লাগিলে সিৰিজে হওক বা আজি তোমাৰ যোনটো টাইম এন্ড ওয়ার্ক টপিকটো হেতু কনসেপচুয়ালি আমি বুজিম জি বুজিম ওকে যেতিয়ালৈকে আমি বুজি নাপাওঁ হেতু ওপৰত লাগি থাকিম সো বেসিক্যালি টাইম এন্ড ওয়ার্ক আমি আজি আৰম্ভ কৰিম টাইম আৰু ওয়ার্ক ওকে ৰিলেশনটো গম পাইছা না সময় আৰু কাম সো এই ইয়াৰ ওপৰত এটা মানে তোমাৰ এটা বা দুটা কোৱেশ্চন আহে ঠিক আছে এটা বা দুটা মানে বহুত ইম্পৰ্টেন্ট আছে আকৌ জাস্ট ভাবা তুমি 27টা কৰিলে তুমি ক্র্যাক কৰিবা তাৰ 20টা যদি তুমি ইংলিশ কৰা বাকি তুমি 10টা কৰিবলে ইয়াৰ পৰা এটা সিৰিজৰ পৰা এটা হা সিলোজিজম এটা এনেকে কৰিলে 10টা হ'ব ফাইন সো এটা বা দুটা যোনটো কওঁ হেতু কনসেপ্টটো জানিলেহে কৰিব পাৰিবা এনে কেতিয়া কৰিব নোৱাৰা সো হেতু কাৰণে এটা বা দুটা কোৱেশ্চনত নেগলেক্ট নকৰিবা আৰু লগতে মনত ৰাখিবা এটা কোৱেশ্চনত 2.5 মাৰ্কছ থাকে এটা কোৱেশ্চনত 2 নহয় 2.5 মাৰ্কছ থাকে সো এটা বা দুটা বুলি কোৱা লগে লগে দুটা বুলি কোৱা লগে লগে 5 মাৰ্কছ ভেৰি ইম্পৰ্টেন্ট ওকে 5 মাৰ্কছ তো বহুত বেছি ইম্পৰ্টেন্ট সো বেসিক্যালি আমি এপ্ৰোচটো কেনেকৈ কৰিম ইয়াৰ কিছুমান টাইপ আছে তোমালোকক কথা কৈছো টাইম এন্ড ওয়ার্কৰ কিছুমান টাইপ আছে টোটাল 5টা টাইপ আছে সাম বিলাকৰ 5টা টাইপ আছে আমি প্ৰত্যেক এটা এটা টাইপৰ দুটা সাম প্ৰেক্টিস কৰিম এটা মই কৰিম এটা তুমি কৰিবা এটা মই কৰিম এটা তোমালোকে কৰিবা এটা মই কৰিম এটা তোমালোকে কৰিবা 5টা টাইপ কৰিম যেতিয়ালৈকে আমি প্ৰত্যেক টাইপ বুজি নাপাও তেতিয়ালৈকে আমি যদি এই দুইটো বুজি নাপালা 3 নম্বৰটা কৰিম ওকে সো আমি 5টা টাইপ আছে শিকিম সো ফাৰ্স্ট তোমালোকে এটা কোৱেশ্চন লিখি লোৱা এটা মই কৰাম তোমালোকক লিখা A does A okay A for apple A does a work in 10 days A does a work in 10 days and B does the same work in 30 days full stop in how many days they together will do the same work first তোমালোকে যদি জানাও ট্রাই নকৰিবা ওকে ট্রাই কৰিব মই তোমালোকক এটো কৰিবলৈ দিয়া নাই সত্যে লাগিলে মই আকৌ দিলে তোমালোকে নিজৰ মতে কৰিবা কিন্তু এটলিষ্ট ফাৰ্স্ট কনসেপ্টটো শিকিলো সবে কিজানি নতুন আজি শিকিবা তোমালোকে বা যোনে নাজানাটো শিকিব লাগিব কোৱেশ্চনটো কৈছো যে A does a work in 10 days ওকে জাস্ট হেবু তোমালোকে যেতিয়া সাম এটা কৰিবা সামটো লৈ তাত সোমাই না যাবা ওকে জাস্ট নিজৰ লাইফত ডেইলি লাইফত মিলাই চাবা A does a work in 10 days মই এটা কাম 10 দিনত কৰো B does হে কামটো 30 দিনত কৰে এ পেনটো হৈছে B ই হে কামটো সেম কামটো এ 30 দিন লাগে মোক লাগে কিমান লাগে 10 দিন লাগে মোক 10 দিন লাগে আৰু ইয়াক 30 দিন লাগে ফাইন হে কোৱেশ্চনটো কৈছে এতিয়া কৈছে ইন হাউ মেনি ডেজ they together will do the same work কি একে কামটো আমি দুটা লগ লাগি কৰিলে কিমান কৰিব পাৰিম বুজি পাইছানে সবে মই হেতু কাম 10 দিনত কৰিম ই 30 দিনত কৰিব আমি দুটাই মিলি কিমান কৰিব পাৰিম সো আমি কেনেকৈ এটো এপ্ৰোচ কৰিম হেতু শিকাইছো এটা ইজি ওয়ে আছে এপ্ৰোচ কৰা ওয়েটো হৈছে শুনা চাই থাকা
A এটা কাম কৰে 10 দিনত B এটা কাম কৰে 30 দিনত আমি কৈ আছো এটা কাম কোন কেটা কাম কোনটো কাম সো হেতু উলিয়াবলে হলে আমি এই দুটাৰ এলসিএম লম 10 আৰু 30 ৰ এলসিএম লম 10 আৰু 30 এটো এলসিএম বুলি কয় ওকে এলসিএম 5 2 the 10 5 6 the 30 2 1 the 2 2 3 the 6 so 3 to the 6 6 5 the 30 so এই দুটাৰ এলসিএম হৈছে এই দুটাৰ এলসিএম কিমান হৈছে এলসিএম ইজ 30 মানে শুনা এ এটা কাম 30 দিনত যে কৰে কোন কেটা কি কাম এ 30 টা কাম ওকে এ 30 টা কাম 10 দিনত কৰে বি এ 30 টা কাম 30 দিনত কৰে ফৰ এক্সাম্পল এ 30 টা ভাবি লোৱা চেয়াৰ এ 30 টা হল চেয়াৰ সো এনেকে ভাবা এ 10 দিনত 30 খন চেয়াৰ বনায় বি এ 30 দিনত 30 খন চেয়াৰ বনায় বুজিলা তেতিয়া তোমালোকে ভাবা এ এদিনত কিখন বনায় লাহে গৈ থাকা কুজনা বুজি নাইবা লাহে গৈ থাকা এ 30 খন চেয়াৰ 10 দিনত বনায় বি এ 30 খন চেয়াৰ 30 দিনত বনায় সো one day okay one day work of a কিমান হ'ব one day work of a 30 খন চেয়াৰ 10 দিন লাগিছে বনাওতে 30 খন চেয়াৰ 10 দিন লাগিছে হয়নে এদিনত হি কিমানখনকে বনাইছে 3 খনকে বনাইছে 3 চেয়াৰ পাৰ ডে এটো বুজি পাইছা না সবে এটো বুজি পাইছা নে একদম ইজি 30 খন চেয়াৰ বনাবলৈ লাইছো 30 খন চেয়াৰ আমি এলসিএম ললো ওকে এই 30 খন চেয়াৰ বনাওতে 10 দিন লাগে সো এদিনত 3 খনকে বনাইছে আজি 3 খন কাইলে 3 খন পৰহিলে 3 খন সো মোৰ 10 দিনত 30 খন চেয়াৰ কমপ্লিট হৈ যাব ওকে এটো এ যোনটো 3 চেয়াৰ পাৰ ডে এটো হৈছে এদিনৰ কাম এ ফাইন ঠিক তেনেদৰে 1 ডে work of b কিমান হ'ব 30 by 30 1 chair per day যদি 30 খন চেয়াৰ বনাবলৈ 30 দিন লাগে 30 খন চেয়াৰ বনাবলৈ 30 দিন লাগে মই ইকোনমিক্স খতম কৰিবলৈ 30 দিন লাগিব সো মই প্ৰত্যেক 30 দিন লাগিব ওকে আৰু মই প্ৰত্যেক দিনে কিমান কেটাকে ক্লাস লম এটাকে বুজি পাইছা নে এটো বস্তু বুজি পাইছা নে সো 30 খন চেয়াৰ বনাবলৈ ইয়াত 30 দিন লাগে ইকোনমিক্স কোৰ্সটো খতম কৰিবলৈ মোৰ 30 দিন লাগে 30 টা ক্লাস আছে ফাইন সো এদিনত এটা ক্লাস কেলম এদিনত এটা বুজি পাইছা নে 1 চেয়াৰ পাৰ ডে সো এ এদিনত 3 খন চেয়াৰ বনায় বি এদিনত এখন চেয়াৰ বনায় ওকে এ এদিনত 3 খন চেয়াৰ বনায় বি এদিনত এখন চেয়াৰ বনায় যেতিয়া এ আৰু বি একেলগ হৈ যাও আমি তেতিয়া আমি কেখন চেয়াৰ বনাম এদিনত 4 খন বনাম 3 + 1 4 a plus b কিমান 4 মানে a আৰু b যদি একেলগ হৈ যায় আমি এদিনত 4 খন চেয়াৰ কে বনাম বুজি পাইছা টোটাল কাম কিমান 30 a আৰু b টোটাল মিলাই কেখন চেয়াৰ বনাম 4 খন ডিভাইড বাই 4 এটো হৈছে ইয়াৰ আনসাৰ যি কোৱেশ্চনটোৱে সুধিছে ইয়াৰ আনসাৰ কোনে বুজি নাই পোৱা কোনে বুজি পাইছা কোনে বুজি নাই পোৱা স্যার খৰখ বুজাই দিও বুজাই দিম আৰু কোনে বুজি নাই পোৱা পাইছা স্যার একেবাৰে লাষ্টৰটো বুজাই দিও 30 দিও সেইটো বুজাই আছো আৰু হেৰিয়ে বুজি পাইছা নাই ৰূপাঞ্জলি বুজি পাইছা নাই পাইছে ওকে ঠিক আছে লাষ্টটো সো বেসিক্যালি আকৌ মই কৈছো একদম সিম্পল ওকে তোমাকে বাকি সব পাহৰি যোৱা আজি ভাবিলো অকল আজি এই অংকটোই আছে ওকে সো তেনেকে ভাবা বেলেগ সব পাহৰ এ এটা কাম কৰিবলৈ 10 দিন লাগে বি এটা কাম কৰিবলৈ 30 দিন লাগে কি এটা কৰি আছে এটো হৈছে এলসিএম টো কইলো আমি 30 ললো সো এ 30 খন চেয়াৰ বনাবলৈ 10 দিন লাগে বি 30 খন চেয়াৰ বনাবলৈ 30 দিন লাগে সো এদিনত এ কিখন চেয়াৰ বনাব পাৰিব যদি তাক মানে 10 দিন লাগে 30 খন চেয়াৰ বনাবলৈ 3 খনকে লাগিব ওকে সো কোৱেশ্চনটোৱে কৈছে কোৱেশ্চনটো চোৱা লাষ্ট লাইনটো ইন হাউ মেনি ডেজ দে টুগেদাৰ উইল ডু দা সেম ওয়ার্ক
ওকে দুটাই মিলি যদি কামটো কৰে 30খন চেয়াৰ বনায় দুটাই মিলি যদি 30খন চেয়াৰ বনায় তেতিয়া কিমান দিন লাগিব সো এ বনায় 3খনকে বি এ বনায় এখনকে এ পেনটোৱে বনায় এখন চেয়াৰ মই বনাও 3খনকে চেয়াৰ ওকে এদিনত সো এদিনত আমি দুটাই মিলাই কিখন বনালো 4খন বনালো হয় কোৱেশ্চনটো এইটোৱে হৈছে যে তোমালোকে কিমান দিনত ওকে ইন হাউ মেনি ডেজ দুটাই মিলি will do the same work সেই ওয়ার্কটো কৰিবলে কিমান দিন লাগিব সো মই যদি দুটাই মিলি আমি প্ৰত্যেক দিনে 4খনকে বনাও 30খন বনাবলে আমাক কিমান দিন লাগিব 30/4 days 30/4 ডে কৰি দিয়া 2 to the 4 to 15 to 12 to 15/2 হৈছে 7.5 days সো আমাৰ দুটাই মিলি যদি কামটো কৰো 7.5 দিনত 30খন চেয়াৰ বনাই ওলাই যাব বুজি পালানে পালো স্যার সুবজিতে বুজি পালানে পাইছো স্যার এতিয়া চোৱা এতিয়া যদি এটো তোমালোকে সবে বুজি পাইছা সঁচাকে কোৱা বুজি পাইছা না মই দুটামান টাৰ্ম নাম লম ইয়াত সেইকাৰণে কৈছো কোনবা যদি এতিয়া বুজি নাই পোৱা মোক কৈ লোৱা পিছত নকবা মোক আকৌ কোৱা মোক কোনবা যদি বুজি নাই পোৱা এতিয়াও আছা নেকি কোনবা বুজি নাই পোৱা চোৱা সবে বুজি পাইছা সো এতিয়া মই ইহঁতক কেইটামান নামকৰণ কৰিম ওকে এই যে 3 ডে পাৰ ডে 3 চেয়াৰ পাৰ ডে 3 চেয়াৰ পাৰ ডে কৰিছো এটো কোৱা হয় এফিচিয়েন্সি সবে মনত ৰাখিবা এটো কি কয় এফিচিয়েন্সি মানে মই 30খন পেজ পঢ়িবলৈ আছে মই এদিনত ওকে মই 10 দিনত কমপ্লিট কৰিব পাৰো 30খন পেজ পঢ়িবলৈ সো মই এদিনত 3 পেজ কে পঢ়িব পাৰিছো মই এদিনত 3 পেজ কে পঢ়িব পাৰিছো সব লগত মিলাব পৰা মই শেয়াৰ কৰিছো বুকস পেপাৰ জি কোৱা সো মই এদিনত 3 পেজ কে পঢ়িব পাৰিছো মোৰ এফিচিয়েন্সি হৈছে 3 কিন্তু বি এ এদিনত অকল এ পেজে পঢ়িব পাৰিছে ইয়াৰ এফিচিয়েন্সি হৈছে 1 সো এই 3 আৰু 1 টো কয় এফিচিয়েন্সি কি কয় এফিচিয়েন্সি এই যে 30 যে 30 এটো কোৱা হয় টোটাল ওয়ার্ক এই 30 টো কয় কি কয় টোটাল ওয়ার্ক টোটাল কাম এটো ফাইন বুজি পালা সবে নাও এই যে রেশিওটো বনাইছো 30/40 এটা মনে রাখো 30/40 30/40 যে আসলে 30 কি হয় টোটাল ওয়ার্ক মানে 30/4 কৰিছিলো 4 টো কি হয় এফিচিয়েন্সি হয় এর এফিচিয়েন্সি 3 বি এফিসি দুটা মিলাই এফিচিয়েন্সি 4 সো টোটাল ওয়ার্ক বাই এফিচিয়েন্সি টোটাল ওয়ার্ক বাই এফিচিয়েন্সি আমি কি পাইছিলো কিমান দিনত বনাব পাৰে বুলি কৈছিলে যে কোৱেশ্চনটোৱে ইন হাউ মেনি ডেজ দে টুগেদাৰ ডু দা সেম ওয়ার্ক এই কামটো কৰিবলৈ কিমান দিন লাগে সো ইয়াত হ'ব টোটাল নাম্বাৰ অফ কি এটো টাইম ওকে এই ফৰ্মুলাটো মনত ৰাখিবা টোটাল ওয়ার্ক বাই এফিচিয়েন্সি ইজ ইকুয়াল টু টাইম ওয়ার্ক এফিচিয়েন্সি টাইম যদি কেতিয়াবা আমাৰ টোটাল ওয়ার্ক দিয়া থাকে টাইম ইনটু এফিচিয়েন্সি কৰিব লাগিব এটো মনত ৰাখিবা সব বুজি পালানে ফৰ্মুলাটো কেনেকৈ মই ডিৰাইভ কৰিলো ফৰ্মুলা নহয় একচুয়ালি ডাইৰেক্ট উলাই গৈছে কথাটো মই কি কৈ আছো যে আনসাৰটো মই জানেকে উলিয়ালো সো আমি কেতিয়াবা এটো থাকে এই দুটা ইনটু কৰি পেলাই উলাই যায় আনসাৰটো তোমাক খালি কনসেপ্টটো বুজি পাবলৈ এইটো কোপা আহিলে সো মই ফাৰ্স্ট কোৱেশ্চনটোকে কৈ দিছো কোপা আহিছে এটো বুজি পালানে এটো বুজি পাবলৈ একো নাই বাৰু বুজি পাইছে চাগে সো এটো লিখি ৰাখা চাগে সবে মই আহিব পাৰো নে মই কোনবাই নালাগে বুলি ক'লে কৈ দিবা যেটা কোৱেশ্চনটা লিখি লওঁ তেতিয়া মই মোহাই থাকিম তোমালোকে কৰিবা এটো লিখা সেম একদম একে হবে দে Ashok can finish a work in 36 days and Robin can do the same work in half the time taken by Ashok
In how many days? In how many days they together will do the same work? In how many days they together will do the same work? সবে কৰা এইটো Sir. Sir, এইটো finish the work in কিমান days বুলি কৈছিলে? হেৰি 36 36 days ন? Sir, মোৰ নেটটো শ্লো মানে সেইকাৰণে শব্দটো ভালকে অহা নাই। ওকে হ'ব একো নাই ওকে সবে কৰা ট্ৰাই কৰি থাকা ধুনীয়া ভাল কথা সো ৰবিনে এটা কাম কৰে 36 দিনত তাৰপিছত ইটো নামটো কোন আছিলে নহয় আশোকে এটা কাম কৰে 36 দিনত ৰবিনে এটা কাম কৰে ইয়াৰ আধা দিনত মানে 36 ৰ আধা মানে 18 18 to the 36 ওকে সো ইহঁত দুটাৰ এলসিএম কিমান হ'ব এলসিএম 36 হয়নে সো ৰবিনৰ এদিনৰ কাম আশোকৰ এদিনৰ কাম কিমান হ'ব 36 by 36 1 ৰবিনৰ 36 by 18 2 হয়নে সো দুটাই মিলি 3 1 plus 2 3 36 total work দুটাই মিলি এদিনত বনায় তিনিখনকে 3 so 3 1 3 3 2 6 12 days is the answer কোনে বুজি নাপালে এইটো কোনে বুজি নাপালে কোনে বুজি পোৱা নাই তুমি বুজি পাইছা ক্লাছ কৰিবলৈ একো নাই বুজি নাপালে বুজি নাই পোৱা বুলি কৈ দিয়া ওকে ঠিক আছে ভাল কথা বুজি পালে ইয়াৰ আগৰ ইউপিএসসিত এনেকুৱা এটা কৈছে নাই এইটো লেভেলৰ এটা তোমাৰ দিছে দুটা তাৰপিছত তোমালোকে উলিয়াব লাগে এনেকুৱাই আৰু ইমানখিনি যদি অকমান জানা এইটোৱে যদি জানা কনসেপ্টটো পাইবা আনসাৰ কৰিব ঠিক আছে এইটো হৈছে টাইপ 1 কোৱেশ্চন এইটো টাইপ 1 বুলি কয় সবতকৈ ইজিয়েষ্ট কিন্তু ইট ডাজন্ট মিন যে বাকিখিনি টান নহয় টান ইয়াৰ পৰা ডিৰাইভ কৰে কাৰণে মানে দেখিবলৈ মানে প্ৰসেসটো লম্বা নিচিনা লাগে কিন্তু নহয় একদম ইজি বিকজ বেসিক্যালি কি কনসেপ্টটো লাগে কনসেপ্টটো জানিলে যিমানে টান নহয় টাইপ 2 চাম এটা কৰিম আমি ঠিক আছে কোৱেশ্চনটো লিখা A man can do a piece of work. A man can do a piece of work in 5 days. But with the help of his son, he can do it in 3 days. He can do it in 3 days. In how many days, in how much time can the son do it alone? ঠিক আছে মই এটুক মই কৰি দিম in how many days in how much time
can the son do it alone? Can the son do it alone? Okay, ঠিক আছে মই কেনেকৈ কোন চাই লোৱা ওকে নেক্সট এটা দিম তোমালোকে নিজে কৰিবা এটো যেটো চাই লোৱা কোৱেশ্চনটো কৈছে a man can do a piece of work in 5 days হয় না এটা মানুহে 5 দিনত কামটো কৰিব পাৰে but with the help of his son he can do it in মানে যদি সনৰ লগত কামটো কৰে সেই কামটো সি 3 দিনত কৰিব পাৰে in how much time can the son do it alone so পুতেকে অকলে কিমান দিনত কৰিব পাৰে সুধিছে ফাইন সো তোমালোকে বস্তুটো একদম সিম্পল কে লবা দেই কথাটো একদম সিম্পল এটো যে কিলো আমি আগৰটো লগত একদম পুৰা লিংক আছে চাই লোৱা জাস্ট নোটিস কৰিবা সো মানে হে এটা কাম কৰিব পাৰে 5 দিনত দুটাই মিলি কৰিব পাৰে সেই কামটো 3 দিনত obviously কমি যাব দুটাই মিলি কৈছে তেতিয়া সো ইহনতে এলসিএম লম সেম 15 হ'ব এলসিএম মানে 5 আৰু 3 এলসিএম কিমান 15 হয় 15 হোৱাৰ লগে লগে 1 day work of man কিমান হ'ব বা manor efficiency কিমান হ'ব 15/5 কিমান হ'ব 3 same এটা efficiency উলিয়াইছো 1 day work okay বুজি পাইছা না সবে এতিয়া ইয়াত man আৰু sonor 3 দিয়া আছে 15 1 day work of man যদি আমি লিখো ইয়াত 1 day work of son এটা আমাক দিয়া নাই কিন্তু আমাক দিয়া আছে যে man আৰু sonor টোটালটো দিয়া আছে সো আমি টোটাল কৰি দিও man আৰু son প্লাস কৰি দিও 1 day work of man plus son man plus son এটো দিয়া আছে 3 so 15/3 কিমান 5 ওকে দুইটা মিলি এফিশিয়েন্সি এটো হৈছে 5 খনকে বনাব পাৰে ওকে 5 খনকে বনাব পাৰে সো মানুহ এজনে 3 খনকে বনাব পাৰে দুইটা মিলি 5 খনকে বনাব পাৰে সো সনে কিমান বনাব পাৰিব টোটাল বনায় 5 খন হয় না এদিনত 5 খনকে চেয়াৰ বনায় মানুহটোৱে বনায় এদিনত 3 খনকে সো সনে কিমান বনাব পাৰিব 2 হ'বনে নহয় 3 + 2 হে 5 এটো 2 বুজি পাইছা না ওকে বুজি পাইছা সো 3 + 2 5 এটো মই ৰাখি দিলো জায়গাটো সো এতিয়া আমাৰ উলাই গল কি উলাই গল যে সনে অকলে এদিনত দুখনকে বনাব পাৰে এদিনত সনে দুখনকে বনাব পাৰে সো কোৱেশ্চনটো কি হৈছে in how much time can the son do it alone okay তেতিয়া কি হ'ব total work 15 okay এদিনত দুখনকে বনায় সো সনৰ অকলে কিমান দিন লাগিব 15/2 7.5 days এটো কোনে বুজি নাই কোৱা তুমি বুজি পাইছা ঠিক আছে বঢ়িয়া কথা সো এটা কোৱেশ্চন লিখা চবে A woman can do a piece of work in 15 days but with the help of her daughter she can do it in 5 days in how much time can the daughter do it alone
So woman can do it in 15 days. तो কৰিব লাগিব জানো মই সবে আনসাৰ দিলাই কাবা কৰি দিব লাগিব নেকি না লাগে পাৰিবা সো ওমেনে এটা কাম কৰিবলৈ 15 দিন লাগে দুইটা মিলি কৰিবলৈ 5 দিন লাগে সো টোটাল ওয়ার্ক টু 15 এলসিএম হৈ যাব হয় নাই সো ওমেনৰ এদিনৰ কাম 15/15 1 সো এদিনৰ কাম ওমেনৰ ওকে ডটৰৰ কামটো আমি নাজানো কিন্তু দুইটাই মিলি জানো 15/5 5 3 3 ওকে সো ইয়াত লগত কি এড কৰিলে 3 হ'ব 2 এড কৰিব লাগিব হয়নে সো আনসাৰটো হ'ব 15/2 7.5 days তো সবে বুঝি পালা সবে বুঝি পাইছা আনসারবোৰ সব কারেক্ট আহিছে গুড It was a type 2. So type 2 is easy, right? Concept to বুঝি পাই গলে easy হৈ গল তোমালোকক এপিএসসি ইয়াতকে টান একোৱে নাই ওকে এপিএসসি অংকবোৰ চাবা তোমালোকে ইয়াতকে টান একো নাই মানে টপিক ওয়াইজ কথা কৈছো সো টাইপ 3 এটা টাইপ 3 অংক এটা কৰিম ইয়াৰ অকল এটাই কৰিম অলৰেডি যেটো বুজিয়ে পাই গৈছা তবে ওকে লিখা কোৱেশ্চন লিখা তোমালোকে কৰা সামটো এটো টাইপ 3 সাম A and B together can do a piece of work A and B can together do a piece of work in 15 days 15 B and C together in 20 days. B and C together in 20 days. And C and A together in 30 days. Find how many days will A, B and C together takes to complete the work. সবে কৰা মই কৰি আছো তোমালোকে কৰি থাকা কিমান হ'ব 16 নহয় জানো তো কেনেকৈ কৰে সবে গম পাইছা না 15 20 30 5 to the 15 5 for the 20 5 6 to 30 3 4 to the 6 2 2 to the 4 for the 12 12 5 to 60 okay এটো এলসিএম এনেকৈ উলিয়াই তোমাকে যেতিয়া বহুত কৰি থাকিবা তেতিয়া এলসিএম টো তোমাকে এনেকৈ উলিয়ালেও গম পাই যাবা কি নেকে কি হ'ব মই এলসিএম টো কেনেকৈ উলিয়াম মই কৰিছো চোৱা সবে মই সদায় কি কৰো সবতকে ডাঙৰ নাম্বাৰটো ইনটু টুৱাইস কৰি দিও ওকে সবতকে ডাঙৰ নাম্বাৰটো ইনটু টুৱাইস কৰিলো 60 পালো নাই 60 টো 20 এ যায় নে অ যায় 15 এ যায় নে যায় সো 60 এলসিএম হৈ যাব ওকে so LCM so per day work of A plus B কিমান হ'ব efficiency টো কিমান হ'ব
60 by 15 15 4 jar b plus c কিমান হ'ব 60 by 20 60 by 20 কিমান হ'ব 3 হ'ব c plus a কিমান হ'ব 60 by 30 কিমান হ'ব 22 হয়নে 432 এটা হৈছে এফিচিয়েন্সি সো মোক কৈছে যে a b c ৰ কি কৈছে কোৱেশ্চনটো a b c টুগেদাৰ কৰিলে কিমান কাম কৰিব পাৰিব হয়নে সো মই এড কৰি দিম এড কৰিলে কিমান হ'ব a plus b plus b plus c plus c plus a এটা এড কৰি দিছো is equal to whole 4 5 6 7 8 4 5 6 7 8 9 9 হয়নে yes so twice a plus twice b plus twice c is equal to 9 twice a plus b plus c is equal to 9 a plus b plus c is equal to 4.5 9 by 2 মানে 4.5 so তিনটাই মিলি এটো কাম কৰিবলে হয়নে কি কৰে 4.5 মানে 60 খন যদি চেয়াৰ থাকে 4.5 চেয়াৰ পাৰ ডে বনাব নাও এতিয়া আমি উলিয়াব লাগে কি কৈছে গুটেইটা মিলি কিমানৰ কামটো কৰিব 60 ডিভাইডেড বাই 4.5 এটো হৈছে আনসাৰ কিমান হ'ব 600 by 45 হয়নে 600 15 5 3 15 45 is the answer হয়নে নহয় কোনে বুজি নাই কোৱা তুমি ট্ৰাই কৰি জানা আনসাৰ দিলা কোনবাই নাই আনসাৰ নাই বুজি পাইছা না সবে কোৱা কোনে বুজি নাই কোৱা পাৰিলা গুড সো আমি যোনটো টাইপ 1 ত শিকিছিলো টাইপ 1 ৰ মতে কনসেপ্টটো বিল্ড হৈ গল আমাৰ হয়নে মন কৰিব লগা কথা এটো বহুতে কি ভুল কাম কৰে এই যে এড কৰি পেলাই ডাইৰেক্ট a + b + c লিখি দিলে a + b + c = 9 লিখি দিলে তোমালোকৰ ৰং হ'ব এই জায়গাটো ওকে হেতু মন কৰিবা যে যেতিয়া এড কৰিবা 2i এটা আহি যাব 2 এটা আহি যাব কেলে আহিব দিছানে দুটা a দুটা b দুটা c আছে তো এই 2 কথা মনত থাকিবা হয় ওকে ভুল কৰা জায়গাটো মই কৈ দিছো কোনে কোড ভুল কৰিব পাৰে এটো মন কৰিবা কোনবা বুজি নাই পোৱা যদি চুপচাপ আছে যদি মোক কোৱা দেই বা বুজি নোপোৱা আছে যদি কৈ দিয়া ক্লিয়াৰ কৰি লোৱা কোনটো পাৰ্ট বুজি নাই পোৱা ঠিক আছে হ'ব দিয়া তো টাইপ কি আছিল আমি টাইপ 3 শিকিলো এটা টাইপ 4 শিকিম এটা তোমালোকে মোক কোৱা ওকে নিজে কোৱা এটা ডাইৰেক্টলি প্ৰপোৰ্শনাল আৰু এটো হৈছে ইনডাইৰেক্টলি প্ৰপোৰ্শনাল ডাইৰেক্টলি প্ৰপোৰ্শনাল মানে হৈছে এফিচিয়েন্সি বাঢ়িলে টাইম বাঢ়ে এফিচিয়েন্সি বাঢ়িলে টাইম কমে ইনডাইৰেক্টলি প্ৰপোৰ্শনাল মানে এটো ডাইৰেক্টলি প্ৰপোৰ্শনাল বুলি কয় ডিপি আৰু হৈছে ইনডাইৰেক্টলি প্ৰপোৰ্শনাল বুলি কয় এতিয়া মোক কোৱা এফিচিয়েন্সি আৰু টাইমটো ডাইৰেক্টলি প্ৰপোৰ্শনাল নে ইনডাইৰেক্টলি প্ৰপোৰ্শনাল কোৱা indirectly ইনডাইৰেক্টলি প্ৰপোৰ্শনাল ৰাইট এফিচিয়েন্সি টাইম মানে কি কাবাৰটা যদি কাম কৰিবলৈ টাইম বেছি লাগিছে ইট মিন্স তাৰ এফিচিয়েন্সিটো কম মই পঢ়িবলৈ যদি বেছি টাইম লগাইছো তেতিয়া মোৰ এফিচিয়েন্সিটো কম ওকে টাইম যোনটো জায়গা আমি বেছি লগাও কষ্ট কাম এটা কৰি আছো কৰিবই পৰা নাই আমি টাইম লগাইছো কিন্তু লগৰ পাৰ্টনাৰ এটা কৰি দিলে সি টাইম কম সো তাক সাবাসি কোনে পাব হে পাৰ্টিকুলাৰ পাৰসন জনে পাব যে অত কম টাইমত কামটো কৰি দিলি সো এফিচিয়েন্সি আৰু টাইমৰ মাজৰ ৰিলেশনটো হৈছে ইনভাৰ্সলি প্ৰপোৰ্শনাল এটা মনত ৰাখিবা দেই আৰু এফিচিয়েন্সি কেনেকৈ উলিয়াই আমি লিখি আছিলো প্ৰত্যেক দিনৰ কামটো প্ৰত্যেক দিনৰ যোনটো 1 শেয়াৰ পাৰ ডে 2 শেয়াৰ পাৰ ডে এইবিলাক কি হৈছে এইবোৰ সব হৈছে এফিচিয়েন্সি ওকে নাও এটা কোৱেশ্চন মই লিখি লওঁ ফাৰ্ষ্ট তোমাক
A can do a piece of work. A can do a piece of work in 50 days. A can do a piece of work in 50 days. B is twice efficient as A. Sir, it is sir, no. কি বলা 50 days na 15 days, sir? 50, sorry, more লিখি দিছো ইয়াত গম পাইছো মানে কিটো ধৰিব না A can do a piece of work in 50 days. B is twice efficient as A is. The number of days taken by B to do the same piece of work is. Okay. Question 2 question. A can do a piece of work in 50 days. Okay. B is twice efficient as A. So बहुत easy way it is. More connect process to. Okay. A, B. ঠিক আছে B is twice efficient as A. A efficiency যদি 1 হয় B efficiency টো হ'ব 2. এটো কি হৈছে এটো হৈছে efficiency ratio 1:2. Efficiency is inversely proportional to time. So time or ratio টো হৈ যাব 2:1. বুজি পালানে efficiency যদি 1 and 2 হ'ব time হৈ যাব 2:1 because এই দুটা opposite. These two are opposite. Okay. এতিয়া টাইম হৈছে 2:1 এটো ৰেশিওত আছে এই দুটা বস্তু ৰেশিওত আছে সো ইয়াত কৈছে A can do a piece of work in 50 days. Okay, so যেতিয়া এটো বস্তু ৰেশিওত আছে আমি এতিয়া ৰিয়েল ভ্যালুলে আনিব লাগিব ওকে তেতিয়া x এটা ইনটু হৈ যাব একদম ইজি একো টান কৰা নাই মই কাম ওকে বহুত তোমালোকৰ কাৰণে ইজি কৰি দিছো efficiency to 1:2 বুলি কৈ দিছে 2 is efficient 2 is more efficient twice as efficient as A. Time হৈছে উল্টা হৈ যাব inversely proportional. So আমি ইয়াৰ exact value টো দিছে কি দিছে ইয়াৰ value টো দিছে এটো কৈছে যে 50 যেহেতু এটো exact value টো দি দিছে সো এখানে ইয়াৰ লগত আমি x এটা ইনটু কৰিব লাগিব ওকে exact value টো দিলে আমি কাৰণ সো জাস্ট ইমাজিন কৰা মই পালো 50 out of 100 তোমালোকৰ মাজত কোনবা জনে পালা ফৰ এক্সাম্পল সুভজিতে পালা 100 মই পালো 50 সুভজিতে পালা 100 ৰেশিও কিমান হ'ব 1:2 কিমান হ'ব 1:2 কিন্তু ৰিয়েল ভ্যালু কি 50:100 ৰেশিওটো দেখছা না কেনেকৈ আছে 1:2 কিন্তু ৰিয়েল ভ্যালু 50 সো ইয়াৰ ৰিয়েল ভ্যালুটো দিছে 50 গম পাইছা না ইয়াৰ ৰিয়েল ভ্যালুটো দিছে 50 সো twice x is equal to 50 যদি হয় x is equal to হ'ব কিমান twice x is equal to 50 so x is equal to 25 days so a x মানে হৈছে 25 days so b মানে হৈছে x 1x মানে x so ইয়াৰ আনসাৰটো হ'ব 25 days এটো 50 এটো 25 ইয়াৰ মাজৰ ৰেশিওটো চাবলে কেনেকৈ কৰিম 25 into 2 2:1 চোৱা 2:1 হৈছে ৰিয়েল ভ্যালুটো এটোটা ঠিক তেনেদৰে ৰিয়েল ভ্যালু এটো আছিল ৰেশিওটো হৈছে এটো সো মই ইয়াৰ পৰা ইয়ালে আহিবলে মই কি কৰিম ইয়াৰ পৰা ইয়ালে আহিবলে এসেম কৰিম ইয়াত x এটা ইনটু কৰি দিম twice x মানে হৈছে যদি 100 হয় x মানে হৈছে 50 এটো বুজি পালা নাই স্যার এই ভ্যালু কিটা আকবা বুজাই দিওক এই 50 টো মানে twice x to 50 কি গলে তো বুঝতে পারলে
and question to কৈছে b is twice as efficient than a, so a যদি 1 হয় b 2 হ'ব। আমি জানো যে efficiency is inversely proportional to time, so 2 into 1 ললো। টাইমৰ লগত ৰিলেশনটো কিয় বনালো? because questionত দিয়া আছে যে question number a can do a piece of work in 50 days, মানে টাইমটো দি থোৱা আছে। ইয়াৰ যিটো টাইম দি থোৱা আছে, so সেইকাৰণে আমি ৰেশিওটো লগত ই লগত টাইমটো লগত কম্পেয়াৰ কৰিম। so a ভ্যালুটোৰ 2 ভ্যালু দিয়া আছে 50, 2 মানে হৈছে 50, ফাইন। so মই এটো এক্সপ্লেইন কৰিবলৈ মই এনেকৈ কৈছিলো, যদি মই 50 মাৰ্কস পাও 100 ভিতৰত, শুভজিতে যদি 100 ভিতৰত 100 পাইছে, ওকে, আমাৰ দুটা মাজৰ ৰেশিওটো হৈছে 1:2। কোনবাটা যদি ক'লে মই 1 মাৰ্ক পোৱা মানে কি 2 মাৰ্ক পোৱা, মই 50 পাইছো মানে কি 2 পাইছো। একচুয়ালি মাৰ্কসটো কিমান পাইছো বুলি যদি কোনবাই কয়, তেতিয়া আমি কেনেকৈ উলিয়াম এটো লগত আমি x এটা যেহেতু কাটি দিছো ন, x এটা ইনটু কৰি দিম, twice x is equal to 100, x is equal to 50। x কোন হয়? মই 50 পালে শুভজিতা পাব 100। এটো কনসেপ্ট বুজি পালা? যদি তোমালোকে এটো কনসেপ্ট বুজি পালা, তেতিয়া হেতুকে কৈছে কোৱেশ্চনটোত কৈছে যে a টাইম কিমান লয় 50, ওকে, কিন্তু আমি ৰেশিওটো দিয়া আছে 50 ভ্যালুটো জানো, সো ৰেশিওটো 50 লগত কম্পেয়াৰ কৰিলে কি হ'ব, x এটা ইনটু কৰিম, আমি এক্সাক্ট ভ্যালু উলিয়াব চেষ্টা কৰিম। twice x is equal to 50, x is equal to 50/2, 25, x মানে 25, b মানে হৈছে x, 1x মানে x, 1 into x is x, okay, x, so এটো হৈছে ইয়াৰ আনসাৰ 25 days। বুজি পালা না শুভজিত? কোনে বুজিছে? অনুৰাগ বুজি পালা নে? পালো স্যার। কোনে বুজি নোপোৱা কি আছে নেকি? কোৱেশ্চনটা কৰা, লিখা সবে। Anil can do a piece of work. Anil can do a piece of work in 15 days. Full stop. Sunil is 2 times more efficient. মই 15 কৈছো দেই, এবাৰ 15 কৈছো এবাৰ। Sunil is 2 times more efficient as Anil is. Stop. The number of days taken by Sunil to do the same piece of work is. Sir, number of days taken by? The number of days taken by Sunil to do the same piece of work is. Alright, yeah. তোমালোকে ভুল কোড কৰিলা গম পাইছানে? ভুলটো কোড কৰিলা কোৱাচোন? Sunil is 2 times efficient কোৱা নাই, 2 times more efficient কৈছে। কোৱেশ্চনটো কৈছে Anil আৰু Sunil. Anil can do a piece of work in 15 days. Sunil is 2 times more efficient as Anil. Anil যদি 1 হয়, Sunil হৈছে ইয়াতকে 2 times more, 1 plus 2 হ'ব। Okay, 2 times more শব্দটো কৈছে চোৱা, more 2 times কোৱা নাই, এইটো 2 times ক'লে twice হ'ব, 2 times more plus হ'ব। Okay, এই more তোমালোকে কিবা এটা আঁকি থোৱা, more ওপৰত। এতিয়া কৰা 1:3, এইটো efficiency, so time হ'ব 3:1, কি দিয়া আছে
Anilor কথা দিয়া আছে 3x is equal to 15, x is equal to 5. So x is equal to 5 মানে ইয়াৰ value to হৈছে 5. So 5 কি কৈছে the number of days 5 days. কোনে বুজি নাই পোৱা? সবে বুজি পালা? যোনে যোনে ভুল কৰিছা বুজি পালা নাই? Okay. মই টাইপ 4 বুজাই আছো ওকে এতিয়া টাইপ 4 এ হ'ব এতিয়া মোক কোৱা তোমালোকে efficiency আৰু wages মাজত কেনেকুৱা হ'ব directly proportional বা inversely proportional relation to কেনেকুৱা হ'ব Sir, directly. yes directly So directly. যোনে বেছি কাম কৰিব পাৰে সি বেছি দৰমহা পাব হয় না যোন বেছি efficient সি বেছি পইচা পাব survival of the fittest হয় না so case to whole efficiency is directly proportional to wages so question ka likha hai Anil is 2 by 3 times 2 by 3 times more efficient than Sunil. Anil is 2 by 3 times more efficient than Sunil. Full stop. Doing that work together, they get an amount of rupees 1,000. What is the share of Anil in that amount? Okay, so question number kora sobe kora more ase okay likha more ase yes kenake koriba etia to koise Sunil Anil yat koise যে Anil is 2 by 3 times more. Anil is 2 by 3 times more than Sunil. Sunil যদি 1 হয় 1 plus 2 by 3 হ'ব হয় না ওকে এটো কেনে কৰিম এতিয়া 1 plus 2 by 3 3 1 1 is 1 3 plus 2 5 by 3 1 is to 5 by 3 হয় না এটা both sides কি এটাকে থাকিলে কি কৰে एक्चुअली কোৱাচোন both sides 3 দি মাল্টিপ্লাই কৰি দিবা 3 is to 5 হৈ গল এটো কি হয় এটো তোমাৰ efficiency এটো হৈছে efficiency তো efficiency হলে wages কিমান হ'ব 3 is to 5 কিয় inversely proportional নহয় directly proportional fine so wages হৈছে a2 so কিমান কৈছে doing that work together they get an amount of rupees 1000 হয়নে doing the work together they get doing the work together they get an amount of rupees 1000 okay শুনা আইছে এটা সবে মন কৰা wages or ratio 3 is to 5 okay Sunile pabo 3 divided by 3 plus 5 8
into 1000 আনিলে পাব 5 divided by 8 into 1000 এটো রেশিও হয় মানে রেশিওর অ্যামাউন্টটো দিয়া আছে যে 1000 সো ইয়ার কিমান ভ্যালু হ'ব 3/8 into 1000 ইয়ার কিমান হ'ব 5/8 into 1000 so 2 4s are 8 2 500 2 2s are 4 250 2 so 125 into 3 কিমান হ'ব 100 into 3 300 375 টকা ওকে সেম এটো তোমাৰ কাটি দিয়া 125 থাকিব 125 into 5 কেনেকৈ উলিয়াই একদম ইজি ৱে কোৱা 100 into 5 100 into 5 500 আৰু 25 টা 5টা আছে সো 625 সো এ পাব 625 এস এ পাব 375 সো দুটা প্লাস কৰিলে 1000 টকা পাব কোনে বুজি নাই কোৱা s is equal to হৈছে আনসার 375 a is equal to 625 এটা কোনে বুজি নাই কোৱা বুজি পাইছা আমার স্টুডেন্ট কি ট্যালেন্ট আছে হয়ে গেছে আজি দিনে দিনে ভালে করে লিখা দিয়া ওকে বঢ়িয়া গম পাইছা না কেনেকৈ কৰিব লাগে এটো ৰেশিও হয় সিম্পল ৰেশিও সো দুইটাই পইচা পায় 1000 টকা সো ই কিমান পায় কেনেকৈ উলিয়াম আমি ৰেশিওটো চাম 3 ভাগৰ 8 ভাগৰ 3 ভাগ পাইছে ই 8 ভাগৰ 5 ভাগ পাইছে ই এটো কৰি দিলে ওলাই যায় আমি ৰেশিও যেতিয়া পঢ়িম এইবিলাক আৰু সিম্পলিফাই কৰিম আমি এতিয়া তোমাকে যেনেকৈ জেনাৰেলাইজ শিকি থাকা ৰেশিও প্ৰপোৰ্শনত ইয়াত শৰ্টকাট ট্ৰিক কিছুমান আছে ধুনীয়া ধুনীয়া এইবোৰ আমি শিকিম ওকে নট ফৰ্মুলা ট্ৰিক্স কনসেপ্টস এতিয়া মোক কোৱা তোমালোকে wages আৰু টাইমৰ মাজৰ ৰিলেশনটো কেনেকুৱা wages আৰু টাইমৰ মাজৰ ৰিলেশন স্যার ইনভার্স হ'ব কারেক্ট ডাইরেক্টলি হবে কি হ'ব টাইম বেছি লৈছে wages কম পাব টাইম বেছি ললে wages কম পাব ন গম পাইছা নাই মানুহ এটা কাম বেছি টাইম লৈছে সো তাৰ এফিচিয়েন্সিটো কম এফিচিয়েন্সি লগত wages কিমান আছে ই ডাইৰেক্টলি প্ৰপোৰ্শনাল আছে জানো এফিচিয়েন্সি কম wages কম টাইম বেছি লৈছে সো ইয়াৰ দুটাৰ মাজৰ ৰিলেশনটো ইনভাৰ্সলি প্ৰপোৰ্শনাল ওকে দে আৰ ইনভাৰ্সলি প্ৰপোৰ্শনাল এটা কোয়েশ্চন লিখা A can do a work in 12 days. A can do the work in 12 days. B can do the same work in 18 days. B can do the same work in 18 days. The contract for the work is rupees 600. How much shall A get if both of them work together? Both of them work together. A can do a piece of work in 12 days. B can do a piece of work in 18 days. Okay.
How much A get if okay. Yeah, LCM কিমান হ'ব? 6 2s are 12, 6 6 are 8, 6 is 18. Okay, 2 1 3 3. Okay, 6 2s are 12, 12 3s are 36. Hello, LCM. Fine. So A per day work 36 by 12, 3. B per day work 36 by 18, 2. 18 to the 3. Per day work মানে কি কৈছো মই efficiency. These two are কি হৈছে efficiency. আৰু তোমালোকে জানা efficiency is directly proportional to wages. These two are efficiency. তোমালোকে জানা যে আমি efficiency বেছি হলে আমি পইচা বেছি পাম জানা সবে সো কোৱেশ্চনটোত আছে wages ৰ বিষয়ে সো আমাক দিছে efficiency কোৱেশ্চনটো আছে wages পইচা কথা আছে সো হেকাৰণে আমি a ভ্যালু দুটা wages বুলি মানিম ওকে a b a wage 3 b wage 2 কি দিছে তাত কোৱেশ্চনটো কি দিছে the contract for the work is 600 a কিমান পাব খুদিছে হয়নে so a কিমান পাব a পাব 3 by 5 into 600 5 was 5 5 to the 10 0 12 to the 36 360 rupees পাব yes good বুজি পাইছা না সবে 360 answer it is 360 সবে বুজি পাইছা মানুহবিলাকৰ মাত নাইকিয়া হৈ গ'লগে বেছি হৈ গৈছে নি সব বস্তু মই একে কনসেপ্টৰ লগতে লিংক কৰি দিছো বেছি হ'ব নালাগে নিয়ম মতে ওকে ঠিক আছে So last type 5 number type okay তোমালোকক মই শিকাই দিছো easy হয় very easy so question to লিখা বহুতে টান বুলি কয় তোমালোকে ক'বা easy না টান 16 men 16 men okay লিখিবা and 12 women 16 men and 12 women together can complete a work in 8 days. In 8 days, 8, okay. Full stop. 20 men can complete the same work in 16 days. 1 6. ঠিক আছে 20 men can complete the same work in 16 days. Full stop. How many days will 16 women in how many days will 16 women take to complete the same work? Take to complete the same work. Yes, sir. তোমালোকে ট্রাই নকৰিবা ওকে জানা যদি ট্রাই নকৰিবা মই মোৰ কেনেকৈ ৱে কৰো তেনেকৈ চাই লোৱা তাৰপিছত তোমালোকে কৰিবা যদি ৱে পাই যোৱাৰ পিছত কৰি থাকিবা মোক কি জানি মোৰ ৱেটো ইজি হৈ যায় ওকে কোৱেশ্চনটো কৈছো 16 men and 12 women together can complete a work in 8 days 20 men can complete the same work in 16 days so এটা পাৰ্টিকুলাৰ কাম আৰু এটা পাৰ্টিকুলাৰ কাম 16টা মানুহ আৰু 16 men and 12 women এটা কাম কৰিব 8 দিনত সেম কামটো কৰিব 20টা মানুহে এটা সমান হয় না আমি জানো
আমি জানো কি জানো আমি total work is equal to কি আছিল total work to কি আছিল total work by efficiency is equal to time কোৱা নাছিল জানো so total work to কি হ'ব total work মানে আছে তুমি যদি efficiency বুজি যায় efficiency into time total work মানে efficiency into time হয় না ইয়াত কৈছে যে total work এটা total work ইটো total work একে কোৱেশ্চনটো কৈ আছে কি কৈছে শুনা 16 men and 12 women together can complete a work in 8 days কিবা এটা ইয়াত লিখিব লাগিব আমি সেইটো 8 days okay 8 days কাম কৰিছে সেই total work টো same কৈছে 20 টা মানুহে সেই কমপ্লিট কৰিব 16 দিনত okay ইয়াত 16 দিনত আৰু ইয়াত কৈছে 8 দিনত বুজি পাইছানে এটো আমি total work ইকুৱেল কৰিব লাগিব মানে এটা total work মানে কি কৈছো এটো total work একেই মানে আৰু total work মানে হৈছে efficiency into time এটো বুজি পাইছা সবে now total work মানে কি চোৱা তোমালোকে দেখিছাই যে 30 খন চেয়াৰ বনাব লাগে হয় নে 30 খন চেয়াৰ বনাব লাগে এটা মানুহে 10 দিনত বনাব পাৰে 10 দিনত বনাব পাৰে ওকে 10 দিনত বনাব লাগে 30 খন চেয়াৰ সো হি এদিনত 3 খনকে বনাব লাগিব হয় নে 10 দিনত এদিনত যদি 3 খন বনায় 10 দিনত 30 খন চেয়াৰ বনাব পাৰিব এই কথাটোকে কৈ আছো এটো এফিচিয়েন্সি এটো হি নাম্বাৰ অফ ডেজ কিমান লগাইছে আৰু হেতু কিমান টোটাল ওয়ার্ক কৰিছে এটো টোটাল ওয়ার্ক ইজ ইকুয়াল টু এফিচিয়েন্সি ইনটু নাম্বাৰ অফ ডেজ ওকে এতিয়া ইয়াত কৈছে যে 16টা মানুহে মানে মেনে আৰু 12 জনী ওমেনে ওকে এটা কাম কৰিব পাৰে 8 দিনত এই সেম কাম এটা ওকে 12টা 20টা মানুহে 16 দিনত কৰিব পাৰে এই বস্তুটো বুজি পাইছা না সবে এই বস্তুটো বুজি পাইছা না পাইছা ওকে 16টা মানুহে এই বস্তুটো হৈছে এফিচিয়েন্সি এই বস্তুটো এফিচিয়েন্সি ওকে মানে 16টা মানুহ এম মানে হৈছে এফিচিয়েন্সি এফিচিয়েন্সিটো এড কৰি থৈছো আমি একেলগে কৈ থৈছো এফিচিয়েন্সি এটো ওয়ার্ক দুটা টোটাল টাইম টু ইকুয়াল কৰি দিছো এতিয়া আমি চাই থাকাম 8 to the 16 ওকে এটো কিয় কৈছে গম পাবা অলপ পিছত so 16m plus 12 women is equal to 40 men মানে তাৰপিছত 12 women is equal to 40m minus 16m is equal to 12 women is equal to মানে কিমান হ'ব 30 minus 6 24m মানে so 12 to the 24 women is equal to 2 men 1 woman is equal to 2 men এটো ৰেশিও আমাক লাগিব হেতু কাৰণে আমি উলিয়াই ললো ফাইন এতিয়া খুদিছে কোৱেশ্চনটোত how many days will 16 women take to complete the same work কৈছে কি কৈছে সোৱা আবা 16 women কিমান দিন লাগিব to complete same work এটো বা এটো কোনবাটা লিখি দিয়া মই লিখিলো জানিবা এটো 20m into 16 কিমান দিন লাগিব 16 জনী মানুহৰ হে একে কামটো কৰিবলৈ একে কামটো মানে এই কামটো এটো লিখিব পাৰা এটো লিখি মই সৰুটো লিখি দিছো ফাইন এতিয়া মই কি কৰিম মই কৰিম এই ওমেনৰ যাই ঠাইত মেন কৰি দিম কাৰণ মেন আছে মেন কাটিব লাগিব সো 1 ওমেন মানে 2 ওমেন হয় না 1 woman মানে হৈছে 2 men so 16 to the 32 men into d equal to 20m into 16 a man কাটি দিলো ঠিক আছে 16 to the 32 2 10 যায় so d is equal to 10 days so 16 জনী মহিলাৰ 16 women can do that work in 10 days বুজি পালা নে বুজি পালা না সবে স্যার লাস্টৰ খিনি আকৌ এবাৰ কৈ দিয়ক না ওকে মই কৈ দিছো আকৌ কৈ দিছো সো বেসিক্যালি কি কৈছো মই টোটাল ওয়ার্ক টু মিলাই দিছো টোটাল ওয়ার্ক টু কোৱাই কোৱেশ্চন তেনেকৈ কৈছো আমি জানো যে এফিচিয়েন্সি ইনটু টাইম ইজ ইকুয়াল টু টোটাল ওয়ার্ক টোটাল ওয়ার্ক টু কৰিবলৈ আমি এফিচিয়েন্সি ইনটু টাইম ইজ ইকুয়াল টু হেতু ওয়ার্কৰ মানে এফিচিয়েন্সি টাইম কৰিলো এটো কৰিলো বিকজ আমাক এই ৰেশিওটো লাগে ফাইন কোৱেশ্চনটো সুধিছে যে 16 জনী মহিলাই 16 ওমেনে কিমান দিনত সেই পাৰ্টিকুলাৰ কামটো কৰিব পাৰে
এই পাৰ্টিকুলাৰ কামটো হৈছে এইটো, এই ৱৰ্কটো হৈছে এইটো হৈছে টোটেল ৱৰ্ক ন, ৱৰ্ক ডানটো লৈ আহিলো, এইটোতো হৈছে টোটেল ৱৰ্ক, সেই কামটোৱে হৈছে, কিন্তু আমি ডেটো নাজানো, সেইকাৰণে ডি বুলি ভ্যালু ৰাখিলো। যে WM টোক আমি কেনেকৈ কাটিম, W মানে হৈছে টুৱাইচ M, সো এই W ঠাইত আমি 2M ৰাখিলো, 2M ৰখাৰ লগত 16 into 2M মানে 32M, 32M into D is equal to 2M into 16, MM কাটি দিলো, so D value is 10 days. So 16 womenৰ 10 দিনত এই পাৰ্টিকুলাৰ কামটো কৰি শেষ কৰিব। যেনেকৈ 20 জন মানুহে 16 জন পাইছিলে, তেনেকৈ 16 জন মহিলাই 10 দিনত পাৰিব। এতিয়া বুজি নাই পোৱা নেকি আগিটা? পাইছো স্যাৰ। কোনে বুজি নাই পোৱা? কোনে বুজি নাই পোৱা? সবে বুজি পালা? ঠিক আছে, তেনেহ'লে আমি আজি খতম কৰিম ইমানতে, হয় নাই? তো এইটো টাইম এণ্ড ৱৰ্ক এক্সামখিনি আকৌ এবাৰ প্ৰেক্টিছ কৰিবা। এইবোৰ টাইপছ হয়, অ'কে, 5টা টাইপ আছে, টাইপ ৱাইজ এনেকৈ প্ৰেক্টিছ কৰি থাকিবা। বেছি কমপ্লেক্সলৈ যাব দৰকাৰ নাই, তোমালোকে একেবাৰে হেৰি দিয়া নাই, অ'কে, IIMৰ কাৰণে প্ৰিপেয়াৰ কৰা নাই। চ' বেচিকেলি CSET দিবা, CSETৰ কোচিং হয়, এইখিনি প্ৰেক্টিছ কৰি থাকা। জাষ্ট তোমালোকৰ ব্ৰেইনটো কামত আহিলেই হ'ল, মানে তোমালোকে যদি সাধাৰণ এইখিনি চাম যদি নিজৰ টেকফুলি কৰিব পাৰিছা, টানতকৈ টান চামো কৰিব পাৰিবা, অ'কে। বেচিক কনচেপ্ট ক্লিয়াৰ কৰা তোমালোকে, অ'কে। কনচেপ্টটো ক্লিয়াৰ কৰাৰ পিছত বাকীখিনি ঠিক আছে। চ' আমি আজি ক্লাছটো ইমানতে এণ্ড কৰিছোঁ। থেংক ইউ, বাই।